My dear students, welcome. Here I am Prasenjit. নমস্কাৰ তোমালোকক ইংৰাজী পাঠলৈ স্বাগতম জনাইছোঁ। বিগিনাৰ্ছ ইংলিছ 3 লেচন 4 এ গ্লাছ অফ লেমনেড এক্টিভিটিজ 10 পৰা 14 লৈকে আলোচনা কৰা হৈছে। এইটো পাৰ্ট 4 হয়। Let us today start from activities 10. Talk to your friend and choose words and phrases from column A, B and C to make sentences. তাৰমানে তোমাৰ লগৰীয়াৰ সৈতে কথা পাতা আৰু বাক্য সাজিবলৈ A, B, C স্তম্ভৰ পৰা শব্দ আৰু বাক্যাংশ নিজৰ পছন্দ মতে চুজ কৰি ল'ব গৈছে। ইয়াত আছিলে মাদাৰ, বিহত আছিলে এডেড আৰু স্কুইজড। সিহত আছিলে 1/2 of the lemon into the glass, 2 spoonfuls of sugar and a pinch of salt to the glass. Now write the sentences in the board below. এটা এই বোৰ্ডত ইয়াৰ পৰা আমি বাক্য বনাব লাগে। আহাচোন আমি বাক্য সাজু। স্যার 1 নম্বৰ বাক্যটো হ'ব মাদাৰ এডেড 2 spoonfuls of sugar and a pinch of salt to the glass. Number 2 বাক্যটো হ'ব মাদাৰ squeezed 1/2 of the lemon into the glass. 11. Choose the words groups of words in the box to complete the sentences. এই যে বাক্যবিলাক দিছে এই বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ আমি এই বক্সটোৰ পৰা ওয়াৰ্ডস বা গ্ৰুপস অফ ওয়াৰ্ডস আমি বাছি ইয়াত সম্পূৰ্ণ কৰিব লাগে। ইয়াত কি আছে অৰেঞ্জেস, বটল অফ সল্ট, নাইফ, jar of sugar. Now look at this picture. প্ৰথম ছবিটো চাই লোৱা, তেতিয়াহ'লে এই বাক্যটো সম্পূৰ্ণ কৰিবলৈ সহায় হ'ব। ইয়াত কি দেখিছে বাৰু বাস্কেটত অৰেঞ্জ নহয় জানো? এটা কি হ'ব দা, ইয়াত হ'ব যেহেতু এইটো অৰেঞ্জ দুটা আছে সেইকাৰণে কি হ'ব এইটো হ'ব দা অৰেঞ্জেস আর ইন দা বাস্কেট। Now look at here. এইটো চোৱাচোন কি আছে সল্ট আছে হয় নাই? তাহলে কি হ'ব দা, ইয়াত কি হ'ব bottle of salt is on the table. Now look at this picture. কি দেখিছে গ্লাস দেখিছে, নাইফ দেখিছে, তাহলে ইয়াত কি হ'ব the knife is just beside the glass. মানে নাইফটো বা চাকুৰ ছুৰীটো ক'ত আছে গ্লাছটোৰ কাষত আছে। Now look at this picture. কি দেখিছে ইয়াত সুগাৰ হয় নাই? তাত কি হ'ব the jar of sugar is in the cupboard. 12. Read the following sentences. তাৰমানে এই তলৰ বাক্যবোৰ বা বাক্যসমূহ আমাক পঢ়িব কৈছে। আহাচোন পঢ়ো, তোমালোকে মনোযোগ দিবা। বুবু ইজ ইন দা কিচেন। তাৰমানে বুবু ক'ত আছে কিচেনত আছে। কিচেন মানে পাকঘৰত আছে হয় নাই, ৰান্ধনীশালত আছে। হি ইজ ট্ৰাইং টু হেল্প হিজ মাদাৰ। বুবুৱে কি কৰিছে মাক সহায় কৰিব চেষ্টা কৰিছে হয় নাই, হেল্প মানে সহায় কৰা। she is making tea for them. মাকে কি বনাই আছে চাহ, টি মানে চাহ। they are planning to go to the market. তেওঁলোকে কি পৰিকল্পনা কৰি আছে বজাৰলৈ যাবলৈ। মাৰ্কেট মানে বজাৰ। it is a sunny day. সেইটো কি আছিলে সেইদিনাখন সানি ডে আছিলে মানে ফৰকাল। they will take an umbrella with them. তেওঁলোকে কি লৈ যাব এটা আমব্ৰেলা। আমব্ৰেলা মানে ছাতি।
Now look at this picture. দেখিছা মাকে কি বনাই আছে চাহ বনাই আছে হয় নাই she is making tea বুবুৱে ওচৰত থিয় হৈ আছে হয় নাই underline the words he she his they it these are words used instead of bubu his mother and the day তাৰমানে আন্ডাৰলাইন কৰিব দিছে হি সি হিজ দে ইট এই ৱাৰ্ডসমূহ কিহৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে বুবু হিজ মাদাৰ এণ্ড দ্য ডে নাও মেচ দ্য ৱাৰ্ডছ আণ্ডাৰ এ উইথ দোজ আণ্ডাৰ বি ওৱান ইজ ডান ফৰ ইউ এতিয়া এৰ লগত বিটো মিলাব গৈছে আহাচোন আমি মিলাওঁ students aha আগতে আমি he she his they it আন্ডাৰলাইন কৰিলো he to কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে বুবুৰ পৰিৱৰ্তে হয় নাই এতিয়া আহা she কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে মাদাৰৰ পৰিৱৰ্তে হয় নাই they কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে বুবু আৰু মাদাৰ হিজ মাদাৰৰ পৰিৱৰ্তে হয় নাই তেওঁলোকে ইট কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে তাৰমানে ডেৰ পৰিৱৰ্তে হয় নাই এতিয়া আমি এৰ লগত বি মিলাও হিটো কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিলে বুবুৰ পৰিৱৰ্তে এইটো বুবুটোক দিয়া আছে সিটো কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিলে বুবুৰ মাকৰ পৰিৱৰ্তে হয় নাই বুবুস মাদাৰ তেতিয়া কি হ'ব বুবুস মাদাৰ হিজ কিহৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছিলে হিজ মানে বুবুস দেম বুবু এণ্ড হিজ মাদাৰৰ পৰিৱৰ্তে ইট এ সানি ডেৰ পৰিৱৰ্তে হয় নাই 13a বন্টি ইজ বুবুস সিস্টাৰ বন্টি বুবুৰ ভনীয়েক she likes to eat the flowing things তাৰমানে তাই তলৰ বস্তুবিলাক খাবলৈ ভাল পায় read the names of their shapes এতিয়া আহা আমি সিহঁতৰ আকৃতিবোৰৰ নামবোৰ পঢ়ো শেপ মানে আকৃতি বা আকাৰ match the pictures with the names of their shapes আৰু ছবিৰ সৈতে সিহঁতৰ আকৃতিবোৰ নাম মিলাব লাগে one is done for you এটা কৰি দিয়া হৈছে আহাচন মিলাও কন কোনটো কয় এইটো হয় নাই দিয়া আছে সার্কেল মানে কোনটো লগত মিলিব সার্কেল হল এইটো হয় নাই কোলাকৃতি হয় নাই অভেলটো কোনটো লগত মিলিব এইটোৰ লগত অভেল কোণী নিচিনা এতিয়া ৰেক্টেঙ্গেল আয়ত কোনটো আছে এইটো হয় নাই চকলেটৰ লগত মিলিব তাৰপিছত ট্ৰায়াঙ্গেল এইটোৰ লগত মিলিব হয় নাই ত্ৰিভুজ আকৃতি ত্ৰিভুজ তাৰ বিস্কুটটো কেনেকৈ আছে স্কোয়াৰ বৰ্গ আকৃতিৰ ডিয়াৰ ষ্টুডেন্টস আহা আমি আকৃতিবিলাকৰ বিষয়ে জানো কণ মানে কি শংকু এই বস্তুটো শংকু আকৃতিৰ হয় নাই সার্কেল মানে বৃত্ত এইটো বৃত্তাকৃতি হয় নাই অভেল মানে ডিম্ব আকৃতি এই বস্তুটো ৰেক্টেঙ্গেল মানে আয়ত এইটো এই চকলেটটো আয়তাকৃতি হয় নাই ট্ৰায়াঙ্গেল মানে ত্ৰিভুজ এইটো হল ত্ৰিভুজ আকৃতি স্কোয়ার মানে বর্গ এই বিস্কুটটো হল বর্গাকৃতির 13b আইডেন্টিফাই দ্য শেপস ইন দ্য হাউস এণ্ড ৰাইট দেম এই যে তোমালোকে ঘৰটো দেখিছা ইয়াৰ পৰা
থকা কিছুমান আকৃতি চিনাক্ত কৰি সেইবোৰ ইয়াত লিখিব গৈছে আহাচোন আমি চিনাক্ত কৰোঁ আমি কি দেখিছোঁ এইটো এটা কি আকৃতি এইটো কি আকৃতি এইটো হ'ল ট্ৰায়েংগেল হয় নাই ইয়াত আমি কি লিখিম ট্ৰায়েংগেল TRINGLE ট্ৰায়েংগেল ত্ৰিভুজ এতিয়া আহা আমি আৰু কি দেখিছোঁ আমি দেখিছোঁ যে এইটো আৰু এইটো কি বৰ্গাকৃতিৰ হয় নাই মানে বৰ্গ মানে কি স্কুৱেৰ ইয়াত কি হ'ব SQUARE স্কুৱেৰ বৰ্গ আৰু কি দেখিছোঁ এইটো কি দেখিছোঁ আয়ত হয় নাই আয়তাকৃতি ইয়াত আমি কি লিখিম ৰেক্টেংগেল RECTANGLE ৰেক্টেংগেল আয়ত আৰু কি দেখিছোঁ এইটো কেনেকৈ আছে অভেল হয় না এইটো বৃত্তাকৃতি নহয় এইটো কি অভেল আকৃতি হয় নাই আমি কি লিখিম ইয়াত অভেল OVAL অভেল এইটো এটা কি ট্ৰায়েংগেল হয় নাই এইটো ট্ৰায়েংগেল তুমি লিখিলি এইটো কেনেকৈ দেখিছে এইটো গোল হয় নাই গোলাকৃতি এইটো কি হ'ব চাৰ্কল CIRCLE চাৰ্কল তোমালোকে ইয়াৰ পৰা আৰু কি আকৃতি পোৱা তোমালোকে ইয়াত লিখিবাচোন এইটো এটা আয়তই আছিলে হয় নাই এইটো ৰেক্টেংগেল তোমালোকে আৰু কিবা পালে বিচাৰি লিখিবাচোন 14 Let's read about a cylinder এটাৰ বিষয়ে আমি পঢ়ো আহা চিলিণ্ডাৰটো দেখিছে না তোমালোকৰ সকলোৰ ঘৰতে চিলিণ্ডাৰ আছে হয় নাই চিলিণ্ডাৰত কি থাকে বাৰু গেছ থাকে হয় নাই LPG Let us read. This is a cylinder. এইটো এটা cylinder. It is red. এইটো কি ৰঙা ৰঙা Do you know its shape? তুমি ইয়াৰ আকৃতিটো জানানে এতিয়া তাই কি কৈছে No, I don't. Is it rectangular? ছোৱালীজনী কি কৈছে নহয় নাই মই নাজানো ই আয়তাকাৰ নেকি তেতিয়া ল'ৰাই কি কৈছে নো নহয় ইটছ নট এয়া নহয় ইট ইজ চিলিণ্ড্ৰিকেল মানে ই চুংগা আকৃতিৰ থ্যাংকস ফর ওয়াচিং স্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত নতুন এটা পাৰ্ট আমি আলোচনা কৰিম